Good evening everyone. Rajeshri, মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ এটা ভিডিঅ' লৈ যিহেতু বহুতে মেছেজ কৰি আছিলে যে আপোনাৰ অলপ বালা কালেকশ্যন আৰু অলপ মুঠি খাৰু দেখাবলৈ যিহেতু মই আগৰ ভিডিঅ'বোৰ দেখাইছোঁ বাট এইবাৰ আকৌ মই দেখুৱাই দিম বাৰু আপোনালোকৰ ওচৰত কাৰণ আপোনালোকে মেছেজ কৰিছে খাৰু চাবৰ কাৰণে সো মই খাৰু আৰু দুই এটা বস্তু আপোনালোকক ইয়াত দেখাই দিম আৰু ঠিক তেনেকৈ দেখুৱা আগত সদায় যেনেকৈ কওঁ আপোনালোকে যিমান পাৰে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে মোৰ নম্বৰ দি থোৱা থাকে আপুনি তালে মোৰ ডাইৰেক্ট মোলে কল বা হোৱাটছএপ কৰিলে হ'ব আৰু সো ওকে দেন বেছি দেৰি নকৰোঁ আৰু মোৰ আজি কিছুমান মই বালা দেখুৱাম যেহেতু বহুতে বালা চাম বুলি কৈ আছিলে সো সেইটো কাৰণে অলপ বালা কালেকশ্যন দেখাম আজি কিছুমান বালা হৈছে মানে বাউটি বুলি কয় বা বালা বুলিও ক'ব পাৰি এইবোৰ কয় বালা বা বাউটি এইবোৰ সব মোৰ নতুন ষ্টক হয় আগৰ যিবোৰ ভিডিঅ' দেখাইছোঁ এইবোৰ শেষ হৈ গৈছে সো এতিয়া এইখিনি মোৰ ওচৰত আছে এভেইলেবল আছে চাব পাৰে বিৰাট ধুনীয়া এইবোৰ বালা বা বাউটি যি বুলিয়ে কয় আপুনি এইবোৰ বালা আৰু বাউটি কালেকশ্যন হয় 2.4 আৰু 2.6 সাইজ এভেইলেবল আছে আৰু এইটোৰ 2.04 সাইজ হয় হেতু অবভিয়াসলি মোৰ সাইজ হয় মই দেখাই দিছো মোৰ সাইজ হাতৰ সাইজটো আপুনি কেনেকৈ গম পাব কাৰণ যদি আপুনি 2.4 হয় তেতিয়া আপুনি মিডিয়াম সাইজ যদি আপুনি কাপোৰ পিন্ধে তেতিয়া আপুনি গম পাব আপোনাৰ সাইজটো 2.4 হয় আৰু যদি আপোনাৰ এল বা এক্সেল লাগে তেতিয়া হয়তো আপোনাৰ 2.6 লাগিব পাৰে এলটো নালাগে একচুয়ালি এক্সেলত 2.6 লাগিব পাৰে কাৰণ হাতবোৰ বহুতৰ ক্ষীণ থাকে সো এইটো হৈছে 2.4 সাইজৰ মই পিন্ধি আছো আৰু এইটোৰ প্ৰাইসটো হৈছে 3200 পেয়াৰ 3200 পেয়াৰ আৰু যদি আপুনি ইয়াতকে ডাঙৰটো লয় তাৰ মানে আপোনাৰ যদি এনেকুৱাটো লয় তেতিয়া হলে এইটো প্ৰাইসটো হ'ব 3400 পেয়াৰ জোৰাৰ ললে 3400 জোৰা ললে বা সিঙ্গল কে ললেও আপুনি ল'ব পাৰি বা জোৰাকেও ল'ব পাৰি 2.4 আৰু 2.6 সাইজ এভেইলেবল আছে মোৰ ওচৰত 2.6 এভেইলেবল আছে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব খুব লিমিটেড ষ্টক হয় আজি আছে হয়তো কাইলে নাথাকিব পাৰে সো আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব একদম লিমিটেড ষ্টক হয় এইবোৰ সব সিলভাৰ বেস গোল্ড পলিশ হয় ৰূপত বনোৱা গোল্ড পলিশ হয় আৰু এইখিনি বহুতে খুদে কেনেকৈ ইউজ কৰিব লাগে একচুয়ালি সিলভাৰটো হোল লাইফ গ্যাৰান্টি থাকে যেটো ইয়াত মেটেৰিয়েলটো হয় ৰূপত বনোৱা ৰূপৰ থাকে হোল লাইফ গ্যাৰান্টি তাৰ ওপৰত যেটো পলিশ থাকে হেতু ইউজৰ ওপৰত ডিপেন্ড হয় আপুনি স্প্ৰে দিও মাৰিব নালাগে বা আপুনি পানী লগাব নালাগে তেনেকুৱা কিছুমান এভয়েড কৰিব লগা বস্তু থাকে যিবোৰ দি দিয়া থাকে আপোনালোকে যে বস্তু লয় তাৰ লগত মই এখন মেনুৱেল দিয়ে দিও তাত ইচ এণ্ড এভৰিথিং মেনশন কৰি দিয়া থাকে সো ওকে এইখিনি মই ক'লো আপোনালোকক আৰু এতিয়া মই মুঠি খাৰু কিছুমান দেখা মুঠি খাৰু মোৰ অলমোষ্ট আগৰ ষ্টক শেষ হৈ গৈছে আৰু তিনটা হিলিখাৰ মোৰ ষ্টক শেষ হৈ গৈছে দুপাত নে এপাতমান আছেগে নিউ ষ্টক মোষ্ট প্ৰবলি নেক্সট উইক বা 2-3 দিনৰ পিছত হ'বগে দুটা হিলিখাৰ মোৰ ওচৰত এভেইলেবল আছে একো লিমিটেড হ'ব বৰ বেছি নাই 3 পাত নে 4 পাত মান হ'ব একচুয়ালি জোৰা হিচাপে এজোৰ মানহে পাব সো এইবোৰ হৈছে দুটা হিলিখা মুঠি খাৰু আৰু দুটা হিলিখা মুঠি খাৰু এপিছত 2400 হয় এপিছত 2400 হয় আৰু যদি আপোনালোকে জোৰা লয় তেতিয়া হলে 4800 হয় দুটা হিলিখা আৰু যদি আপোনালোকে তিনটা হিলিখা লয় এটো হৈছে তিনটা হিলিখা এপাত ললে 2700 আৰু পেয়াৰ ললে আপোনাৰ 5400 হয় সো তিনটা হিলিখা মোৰ ওচৰত অকল 2 পিছে আছে সো মই দেখাব ইয়ালে বৰ বেছিকে দেখাব পৰা নাই কাৰণ অনলি 2 পিস এভেইলেবল আছে সবৰে দুটা ডিজাইন খালি বেলেগ বেলেগ এপিস কে ল'ব পাৰে এপিস কে লম বুলি কলে ল'ব পাৰে 2700 বা পেয়াৰ কে ল'ব নোৱাৰিব কাৰণ মোৰ ওচৰত এটা লিমিটেড শেষ হৈ গ'ল নেক্সট ষ্টক আহিলে মই দেখাই দিম বাৰু সৰি এজোৰ পেয়াৰ হ'ব অনলি ওৱান পেয়াৰ আছে এভেইলেবল যদি আপোনালোকক লাগে আপুনি ইনষ্টেন্ট ল'ব পাৰিব only 5400 পেয়াৰ হয় সিঙ্গল কে খালি এইজোৰ মই সিঙ্গল কে দিব নোৱাৰিম only one পেয়াৰ আছে কাৰণে বাট সিঙ্গল কে যদি আপোনালোকক লাগে ইয়াৰ এপিস পাব পাৰে 2700 only তিনটা হিলিখা মুঠি খাৰু হয় আৰু দুটা হিলিখা মোৰ ওচৰত এভেইলেবল আছে যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব এই সব ৰূপত বনোৱা গোল্ড পলিশ হয় সো সিলভাৰ বেস গোল্ড পলিশ আৰু এইটোৰ প্ৰাইস হৈছে 4800 পেয়াৰ হৈছে আৰু এটা খাৰু আছে যেটো মই আগৰ ভিডিওটো দেখাইছিলো এই তেনেকুৱা খাৰু মুছটি এভেইলেবল আছে এইটো পুৰা গোল্ডেনত কৰা হৈছে আগৰ ভিডিওবোৰ চালে আপুনি চাব পাৰে মই এনেকুৱা দেখাইছিলো এনেকুৱা মুছট এভেইলেবল আছে আৰু এইটো গোল্ড পলিশ কৰা হৈছে কমপ্লিট গোল্ড পলিশত হয় সিলভাৰটো শো হোৱা নাই আৰু এইটো প্ৰাইসটো হৈছে আৰু এপাতৰ দাম হৈছে 2800 টকা এপাতৰ দাম আৰু পেয়াৰ ললে আপোনাৰ 5600 হ'ব যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব এনেকুৱা মুছট খুব এপিস বা সৰি এজোৰ বা এপাত হ'ব যদি লাগে স্ক্ৰিনশ্বট কৰিব
আৰু চাৰিটা শিলিখা মোৰ ওচৰত অনলি 1 পিচ এভেইলেবল আছে যেহেতু আগৰ ভিডিঅ'ত মই দেখাইছোঁ সব বুক হৈ গৈছে অনলি 1 পিচ এভেইলেবল আছে আৰু এই চাৰিটা শিলিখাটোৰ এপিসড হৈছে 3500 অকল 3500 টকা হৈছে এই ৰূপত বনোৱা গোল পলিশৰ চাৰিটা শিলিখা মুঠি খাৰু যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব সো মই খাৰু কালেকশ্যন দেখালো আৰু এতিয়া অলপ পাট খাৰু দেখাম যেটো খাৰু দেখাই আছে সব পাট খাৰু ইয়াৰ লগতে মেটাৰ হয় মানে দেখাই দিছো আৰু খাৰু হয় যেতিয়া একেখিনি ডিজাইনকে ৰানিং হৈ থাকে সো ভাবিব পাৰে চাগে একেখিনি বস্তুকে দেখাই থাকিব পাৰো বাট মেইনলি কি হয় আপোনাৰ একেখিনি বস্তুকে সবেই লৈ থাকে কাৰণ যেটো আমাৰ চলি থাকে হেতুৱে চলি থাকে যেনেকৈ এতিয়া এইটো হৈছে পাট খাৰু দুটা ডিজাইন আছে এইটো এটা পাট খাৰু হৈছে এনেকা ফুল এপা থকা এইটো আৰু এটা হৈছে পুৰা কমপ্লিট এনেকা কমপ্লিট হেৰিত হ'ব ফুলত হ'ব আৰু এইটোৰ প্ৰাইসটো হৈছে আৰু এইটোৰ প্ৰাইস হৈছে এপিসড 2500 টকা 2500 এপিসড আৰু যদি আপোনাক পেয়াৰ লাগে তেতিয়ালে 5000 হ'ব আৰু যদি এনেকা তিনটা ফুলৰ লাগে তিনটাৰ ফুলৰ লাগে তেতিয়া ইয়াৰ পেয়াৰটো হ'ব ইয়াৰ সৰি পেয়াৰ 4800 হয় 4800 ইয়াৰ জোৰা হ'ব এপাত ললে 2400 হয় সো এইখিনি মই দেখালো পাট খাৰু দুটা আছে এটা 5000 পেয়াৰ আৰু এটা 4800 যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব এই সব সিলভাৰ বেস গোল পলিশ হয় আৰু মোৰ COD এভেইলেবল জোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট COD এভেইলেবল হয় আৰু আদাৰ্স একাউন্ট পেমেন্ট কৰিলে মই কোৰিয়াৰ থ্ৰু দি পঠাই দিও 2 দিন বা 3 দিনত পাই যায় বা গুৱাহাটী হলে এদিনতে পাই যায় এবোৰ দেখাই দিছো আৰু সিমিলাৰলি তেনেকুৱা নেট খাৰু মুছত আকৌ ৰিষ্টক হল এবোৰ মুছত আকৌ আছে এতিয়া আগত নাছিলে হেক হৈ গৈছিলে সো 1 পিছত 2600 আগৰ দৰে সেম প্ৰাইস এপাটো 2600 হ'ব আৰু যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব এটো 2.2 সাইজো এভেইলেবল আছে বহুতে সৰু সাইজ বিচাৰে সো এটো 2.2 আৰু এটো 2.4 আৰু এটো 2.6 এবোৰ সাইজ এভেইলেবল আছে সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব 2600 পাৰ পিস আৰু এইখিনি মই এটা দেখাই দিছো আৰু এনেকুৱা পিংক ষ্টনৰ খাৰু দেখাইছো মোৰ ওচৰত যেটো এপিসে এভেইলেবল আছে আগৰ ভিডিও দেখাইছিল চাগে বহুতখিনি আছিল বাট এতিয়া এট প্ৰেজেন্ট এপিস আছে বাকি বনি আছে মোৰ নেক্সট ষ্টকত মই দেখাই দিম অনলি 2600 এপিসে ল'ব পাৰে অকল 2600 ত হয় এনেকুৱা অনলি 2600 এপিসে আছে মোৰ ওচৰত সো মই দেখাই দিছো লাগিলে নেক্সট ষ্টকত পাই যাব যদি ইতিয়া কাৰণে ইনস্ট্যান্ট লাগে তেতিয়া আপুনি এপিসত ল'ব পাৰে অনলি 2600 হয় এপিসত পুৰা পিংক ষ্টনত হ'ব এনেকুৱা সো এতিয়া এইখিনি মই দেখালো আৰু এতিয়া মই দুটামান আঙুঠি দেখুৱাম পাথুনৰ আঙুঠি অলপ দেখাম যিখিনি মোৰ ষ্টকত আছে সেইখিনি মই দেখাই দিছো বাৰু যেহেতু মই আগৰ ভিডিওত পাথুনৰ আঙুঠি অলপ দেখাইছিলো এইখিনি মোৰ আকৌ এতিয়া আছে এভেইলেবল আছে সো ইয়াতে দেখাই দিছো এইটোৰ আগত এটা পিংক ষ্টন দেখাইছিলো হেতু মুছত আকৌ বহুতে বিচাৰিছিলে সো এতিয়া মুছত ৰিস্টক আছে সো মই ইয়াতে কৈ দিছো যেটো মই আগৰ ভিডিও দেখাইছিলো হেতু এতিয়া ৰিস্টক হল এতিয়া এট প্ৰেজেন্ট মুছত আছে জিগৰাকি যোন মানে কেবা গৰাকিও বিচাৰিছিলে এটো ষ্টনৰ পামনি বাট এতিয়া হেক হৈ গৈছিলে বাট এতিয়া মই ইয়াতে ভিডিওতে কৈ দিছো এটো ৰিস্টক হল আকৌ আছে এটো এপিসড 1500 হয় 1500 টকা হ'ব এ বিগ সাইজ ring to price হয় পিংক ষ্টন হয় কমপ্লিট পিংক আৰু এনেকুৱা বুৰু এতিয়া এভেইলেবল আছে অনলি 1400 1400 টকা আৰু এবোৰ সব 1400 টকা হৈছে এনেকুৱা ফিৰোজা কালাৰও আছে এবোৰ আৰু এনেকুৱা ৰেডত আছে এবোৰ অনলি 1400 হয় আৰু এটা আছে ফিশ ring এটো খুব চলিছে আজিকালি এই ফিশ ring to price to হৈছে 1500 টকা অনলি 1500 হৈছে ফিশ ring to price আৰু এনেকুৱা বুৰ আছে হিলিখা এবোৰ হৈছে 1400 টকা আৰু এবোৰো হৈছে 1400 টকা আদাৰ্স পছৰ 1400 হয় আৰু খালি ফিশ ring to আৰু পিংক ষ্টন to 1500 হয় যেটো ডাঙৰ হয় আৰু এটা বাটাৰফ্লাই আছে এনেকুৱা এনে সিম্পল কে পিন্ধিব পাৰে এনেকা এইটো দামো 1500 হয় এইবোৰ সব ফিংগাৰিং কালেকশন হয় আৰু আঠখৰ যিবোৰ ষ্টনৰ ring হয় এবোৰ আছে অনলি হোৱাইট ষ্টন আছে পিংক ষ্টন মোৰ নাই হেক হৈ গল সো অনলি হোৱাইট ষ্টন এনেকা পাব 800 অনলি অকল 800 টকা হ'ব এই এনেকুৱা পিংক ষ্টনৰ আঙুঠিবোৰ সো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব এবোৰ আছে ৰিংৰ কালেকশন সো ফিংগাৰিং হয় যদি লাগে আপোনালোকে মোক স্ক্ৰিনশ্বট কৰি দি দিব তেতিয়া মই গম পাম কোনটো আপোনালোকক লাগে সো আৰু এটা দেখাইছো হিলিখা চেন এটো হিলিখা চেনৰ মুছত এট প্ৰেজেন্ট এট পিস এভেইলেবল আছে আৰু ইয়াৰ প্ৰাইসটো হৈছে 2300 অনলি অকল 2300 টকা যদি লাগে আপোনালোকে মোক মেসেজ কৰিব অনলি 2300 টকা লেংথ ওয়াইজ হ'ব ইমানটো লেকে আহিব লেংথ 24 ইঞ্চ হয় সো যদি লাগে আপোনালোকে মোক কৰিব অনলি 1 পিস এভেইলেবল আছে আৰু যিবু পাথুনৰ দুগদুগি দেখাইছিলো এবোৰ আছে
এইবোৰ 1600কে হ'ব এইবোৰ পাথুন হয় একচুয়ালি এইটো গোল্ড পলিশ নহয় এইটো পাথুনৰ হয় আৰু এটোৰ প্ৰাইস হৈছে 1600 টকা এইবোৰ দুগদুগি হয় দুগদুগি সেটৰ লগত মিলাই পিনিব পাৰে দুগদুগি গলপটা হক বা লকেটৰ লগত মানে মিলাই পিনিব পাৰে এইখিনি মই ৰিং দেখালো আৰু দুই এটা দেখাম মই এতিয়া ষ্টনৰ গলপটা কাৰণ ষ্টনৰ গলপটা মুছত শেষ হৈ গৈছিল ষ্টনৰ অকমানো দেখাই দিছো এটা ষ্টনৰ দেখাইছো মই যেহেতু ষ্টনৰ এইবোৰ দেখিছে এটা ষ্টনৰ হোৱাইট ষ্টনত হয় কমপ্লিট হোৱাইট ষ্টন হয় এনেকুৱা হোৱাইট ষ্টনৰ হয় যেটো 2500 টকাত মই আগৰ ভিডিও দি আছিলো দেখিছে বাট এতিয়া যদি আপোনাক এনেকুৱাটোতে যদি ঝুমকাত লাগে ফুলিজৰ যদি ঝুমকাত লাগে তেতিয়া ইয়াৰ প্ৰাইসটো 4500 হ'ব কাৰণ ঝুমকা আছে কাৰণে ইয়াৰ প্ৰাইসটো অলপ হাই হৈ গৈছে কাৰণ ঝুমকাজো এনে কিনিবলৈ গলে আপোনাৰ 2200 হয় আপুনি মোৰ ভিডিওত আগত দেখিছে সো এতিয়া যদি আপুনি গলপটাই এটোৱে লবলৈ হয় তেতিয়া হলে 4500 হ'ব এই গলপটাটো প্ৰাইস এনেকুৱা গলপটা হ'ব প্লাস ইয়াৰিংজৰ এনেকুৱা ঝুমকাত হ'ব সো এটো হ'ব প্ৰাইসটো হ'ব এটো প্ৰাইস অফ 4500 only one piece available আছে যদি স্ক্ৰিনশ্বট কৰি আপোনালোকে WhatsApp কৰিব মোক আৰু যদি এনেকুৱা সিম্পল টপত লাগে তেতিয়া 2500 টকা হয় পাই যাব আছে available আৰু এটা যেটো ডাবল স্টেপ হয় এইটো চাব পাৰে বিৰাট ধুনিয়া এটা হয় ডাবল স্টেপ হয় আগৰ ভিডিওত মই দেখাই আছো এটো এটা লাষ্ট স্টক হয় সো এটো মই অফাৰত দিছো লাষ্টত আছে কাৰণে মই অফাৰত দি দিছো কাৰণ এটো মোৰ এতিয়া আকো বনাই আছো কাৰণে এটো লাষ্ট পিস আছে সো এটো কাৰণে দি দিছো আৰু এটো প্ৰাইস আছে 4300 only 4300 টকা হৈছে এ ডাবল স্টেপ ষ্টনৰ গলপটাডাল নাম আৰু ফুলিজৰ ইভেন সেম এনেকুৱা হ'ব বিৰাট ধুনিয়া হোৱাইটত হ'ব only 4300 যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব এইটো চাব পাৰে বিৰাট ধুনিয়া হয় চাদৰ মেখলা লগত পিনলে বা আপুনি সাৰি লগতো পিনিব পাৰে যিকোনো কাপোৰ লগত পিনিব পাৰে বিৰাট ধুনিয়া হয় ষ্টন হৈ অবভিয়াসলি সব লগতে যায় পাৰ্টিকুলাৰলি চাদৰ মেখলা বা এটো নহয় গ্ৰাউন্ড লগতো আপুনি পিনিব পাৰে ধুনিয়া লাগে only এটো প্ৰাইসটো হৈছে only 4300 যেটো মোৰ অফাৰত আছে যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব কাৰণ এনেকুৱা মই বহুত বনাই আছো সো ওৱান পিস আছে কাৰণ অফাৰত দি দিছো সো যদি লাগে স্ক্ৰিনশ্বট কৰিব আৰু কিছুমান গলপটা আছে আৰু এটা ধান জাপি দেখাইছো ধান জাপিও মোৰ ৰিষ্টক হল আগৰ ষ্টক শেষ হৈ গৈছে সো এতিয়া ৰিষ্টক হল সো এটো কাৰণে দেখাই দিছো যেখিনি ৰিষ্টক হৈছে মই আকৌ দেখাই দিছো আৰু মেনশনো কৰি দিছো ইয়াতে যে ৰিষ্টক হৈছে বুলি এটো এটা আছে আগতো গুলকে দেখিছিলে আপোনালোকে ইয়াত এটা তলপিনে ধান ওলমিছে আৰু এটো হৈছে ইয়াৰ এনেকুৱা হ'ব এনেকুৱা ধান ওলমা ফুলি হয় আৰু এটো প্ৰাইসটো হৈছে 3600 3600 টকা ইয়াত টাসেল বা আপুনি চেইন লগাই পিনিব পাৰিব আৰু এটো প্ৰাইস 3600 only ফুলিজৰ তেনেকুৱা সেম হ'ব যেনেকা তলত লকেটটো ওলমিছে ঠিক তেনেদৰে ইয়াৰ প্ৰাইসটো 3600 হ'ব সো মই এতে দেখাই দিছো আৰু যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব সব হ'ব মই যি মানে দেখালো নেক্সট আপোনালোকৰ ওচৰলৈ আকৌ আহিম আৰু কিবা জানিব লগা থাকিলে আপোনালোকে মোক WhatsApp কৰিব বা কল কৰিব সো হিমানে দেখালো আৰু যিমান পাৰে লাইক কৰিব আৰু শেয়াৰ কৰিব টিল দেন বাই গুড নাইট